নমস্কাৰ টানি লাইভ 24/7 চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাজ্যকোপ চিলাপ্তাৰ কাণ্ডৰ ৮টা বছৰ সাম্প্ৰদায়িক বহিৰাগত অপশক্তিক সকীয়াই আছুৱে পালন কৰিলে সংকল্প দিৱস। 2017 চনৰ 6 মাৰ্চ সুবোধ বিশ্বাসৰ এটা কলংকিত অধ্যায়। নিব্বাস নামৰ তথাকথিত এটা সংগঠন সভাপতি সুবোধ বিশ্বাসৰ নেতৃত্বত আক্ৰমণ চলোৱা হৈছিল চিলাপ্তাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়। কোনো ধৰণৰ বাজ বিচাৰ নকৰাকৈ আক্ৰমণ কৰা হৈছিল 855 জন শ্বহীদৰ চানেকি শ্বহীদ বেদীক। শিলগুটি নিক্ষেপ কৰা অপমান কৰা হৈছিল ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, সুধাখণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিক। বড়িৰে মোহাৰি পেলোৱা হৈছিল অসমীয়াৰ স্বাভিমান পোলাম গামোচা। এই কলাজনীয়ে আজি অতিক্ৰম কৰিলে 8টা বছৰ। অসমীয়াৰ হৃদপিণ্ড আঘাত হনা সুবোধ কাণ্ডক প্ৰত্যেক বছৰৰ দৰে আজি 6 মাৰ্চত কলা দিনটোক সুঁৱৰি চিলাপ্তাৰ শ্বহীদ ভৱনত আছুৱে পালন কৰে সংকল্প দিৱস। চিলাপ্তাৰ অঞ্চলৰ বিভিন্ন ধৰ্ম ভাষা নিৰ্বিশেষে জাতি জনগোষ্ঠীৰ সকলোৱে সাম্প্ৰদায়িক বহিৰাগত অপশক্তিৰ বিৰুদ্ধে হাতে হাতে সংকল্প গ্ৰহণ কৰে। ইফালে 2017 চনত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অহা এটা বিধায়িনী দলে আছু কাৰ্যালয় পুনৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। যদিও যোৱা 8টা বছৰে আছু কাৰ্যালয় নিৰ্মাণৰ নামত ৰজাগৰীয়াৰ পৰা এটুকুৰা ইটা শিল নপৰাৰ ক্ৰোপ প্ৰকাশ কৰে আছু কৰ্মীসকলে। সুবোধ বিশ্বাসক 50 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় যদিও আটাইকেইজন অভিযুক্ত বৰ্তমান মুকলি আকাশৰ তলত। কেতিয়া আছু কাৰ্যালয় লণ্ডভণ্ড কৰা সুবোধ বিশ্বাসক তেওঁৰ সাংগুপাংগুৱে শাস্তি পায় তাক ৰজাগৰীয়াৰ প্ৰশ্ন উত্থাপন কৰিছে আছুৱে। ইফালে গুৰুজনাৰ সৃষ্টিৰাজী ভাওনাক অনা অসমীয়া মন্ত্ৰী অশোক সিংগালে কৰা অপমান ধিক্কাৰ জনাই বিভিন্নজনে। সভাপতি সঞ্জীৱ দাস ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত থকা বেদৰিকাম উচ্চতৰ মাধ্যমিক বিদ্যালয় অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আমি শ্বহীদ তৰ্পণ কৰিবলৈ আমাৰ মাজত উপস্থিত থকা সাধাৰণ সম্পাদক ৰঞ্জন, সাধাৰণ সম্পাদক ৰাহুল গগৈ ডাঙৰীয়াকে প্ৰমুখ কৰি চিৰাপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, 6 মাৰ্চ দিনটো অসমীয়া জাতিটোৰ কাৰণে, অসমৰ ইতিহাসৰ কাৰণে এটা কলা দিন। কাৰণ এই দিনটোতে 2017 চনৰ 6 মাৰ্চ দিনটোতে সুবোধ বিশ্বাস নামৰ এজন বহিৰাগতৰ নেতৃত্বত নিব্বাস নামৰ এটা সাম্প্ৰদায়িক শক্তিয়ে আহি অসমীয়া বৰঘৰত তেওঁলোকে আক্ৰমণ কৰিছিলে। সেই আক্ৰমণ কৰাৰ আজি 8টা বছৰ অতিক্ৰম কৰিলে। সেই 8টা বছৰত কিন্তু এখন চৰকাৰে যিধৰণে প্ৰতিশ্ৰুতি দিছিল, কাৰণ 2017 চনৰ 6 মাৰ্চত যেতিয়া আক্ৰমণ হৈছিলে, সেই আক্ৰমণ হোৱাৰ পাছত স্বাভিমানী অসমীয়া জাতিটোৱে খিলঞ্জীয়া জাতিটোৱে এই চিলাপথাৰত একত্ৰিতভাৱে তেওঁলোকে শৌৰ্য বীৰ্যৰ প্ৰতীক হিচাপে প্ৰবল প্ৰতিসংগ্ৰাম গঢ়ি তুলিছিলে। সেই সংগ্ৰামত থিয়নত কৰি সেই সময়ত বিজেপি চৰকাৰে তাৎক্ষণিকভাৱে SIT গঠন কৰিছিল। তেওঁলোকে মন্ত্ৰী বিধায়কৰ সোধ পোৱাবলৈ চিলাপথাৰলৈ সোধ পোৱাই আনিছিল। তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰলোভনৰ কথা তেওঁলোকে কৈছিল, বিভিন্ন ধৰণৰ প্ৰলোভন দিছিল। তেওঁলোকে শ্বহীদ বেদী নিৰ্মাণ কৰি দিম, তেওঁলোকে শ্বহীদ ভৱন নিৰ্মাণ কৰি দিম, জাতীয় জীৱনৰ পুৰোধা ব্যক্তিসকল জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁলোকক প্ৰতিমূৰ্তি নিৰ্মাণ কৰি দিম। আৰু তাৎক্ষণিকভাৱে তেওঁলোকে SIT গঠন কৰি চিলাপথাৰ কাণ্ডৰ লগত জড়িত, 6 মাৰ্চৰ কাণ্ডৰ লগত জড়িত সুবোধ বিশ্বাসকে ধৰি অন্যান্য ব্যক্তিসকলৰ ওপৰত তেওঁলোকে উপযুক্তভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু যেতিয়াৰ পৰাই এই সুবোধ বিশ্বাস নামৰ ব্যক্তিজনৰ ফটো সামাজিক মাধ্যমত বিজেপিৰ ডাঙৰ ডাঙৰ নেতাকৰ্মীৰ লগত ভাইৰেল হ'বলৈ ধৰিলে, তেতিয়াৰ পৰাই সমগ্ৰ ঘটনাটোক বিজেপিয়ে অন্য দিশলৈ তেওঁলোকে ৰাওনা কৰা পৰিলক্ষিত হ'ল। তেওঁলোকে যি ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, তেওঁলোকে সেই প্ৰতিশ্ৰুতি তেওঁলোকে ৰূপায়ণ কৰিবলৈ তেওঁলোকে সেই ৰূপায়ণ কৰাৰ কথা তেওঁলোকে বাদ দিবলৈ ধৰিলে। আৰু সেই কথা স্পষ্টভাৱে এটা কথা প্ৰমাণ কৰি দিলে যে এই গোটেই ঘটনাটোৰ আঁৰত, গোটেই ঘটনাত যি ঘটনা সংঘটিত হৈছিলে, অসমৰ বৰঘৰত যি আক্ৰমণ কৰিছিলে, অসমীয়াৰ বৰঘৰত যি আক্ৰমণ কৰিছিলে, সেই আক্ৰমণত বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক বিজেপি দলটোৰ যে কুটিল ষড়যন্ত্ৰ যে নিহিত হৈ আছিল, সেই কথা স্পষ্টভাৱে প্ৰমাণ হৈ গ'ল। আৰু সময়ে সময়ে আমি ছাত্ৰ সন্থাই বা অন্যান্য সকলো বিষয়ববীয়ে আমি কৈ আহিছোঁ যে বিজেপি দলটো এটা সাম্প্ৰদায়িক দল। এই সাম্প্ৰদায়িক দলটোৱে তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতি অব্যাহত ৰাখি
বিভিন্ন সময়ত চিলাপথাৰ কাণ্ড সেই চিলাপথাৰ কাণ্ড সংঘটিত কৰিছিলে তাৰ পৰৱৰ্তী দিনত অসমীয়া জাতিৰ ৰীতি নীতি পৰম্পৰা অসমীয়া সংস্কৃতিৰ বিৰুদ্ধে তেওঁলোকে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য তেওঁলোকে আগবঢ়াই থকা পৰিলক্ষিত হৈছিলে আৰু সিদিনা অশোক সিংগাল নামৰ এই সন্মানীয় মন্ত্ৰীজনে তেওঁ ভাওনাৰ ওপৰত যি তেওঁলোকে মন্তব্য কৰিছিলে সেই মন্তব্য অত্যন্ত ধিক্কাৰজনক অসমীয়া জাতিটোক এনে সাম্প্ৰদায়িক মন্তব্যৰে সাম্প্ৰদায়িক মন্তব্য কৰিবলৈ কুণ্ঠাবোধ নকৰা এই সাম্প্ৰদায়িক দলটোৰ প্ৰতিজন বিষয়ববীয়াক যাতে অনাগত দিনত অসমীয়া জাতিটোৱে চিনি থয় সেই কথা আমি পুনৰবাৰ আজি সংকল্প দিৱসৰ এই ধেমাজি জিলা ছাত্ৰসন্থাৰ সংকল্প দিৱসৰ কাৰ্যসূচীৰ পৰা আমি আহ্বান জনাব বিচাৰিছোঁ যে এইখন অসমত আমি সকলোৱে শান্তি সম্প্ৰীতিৰে বসবাস কৰি আহিছোঁ কোনো বহিৰাগত অপশক্তিয়ে যাতে আমাৰ মাজতে থাকি আমাক ভাগ ভাগ কৰিবলৈ যাতে চিন্তা চৰ্চা নকৰে আৰু যদি কোনোবাই চিন্তা চৰ্চা কৰে তেনেকুৱা সাম্প্ৰদায়িক অপশক্তিক আমি পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে এখন চৰকাৰলৈ আহ্বান জনাই আৰু সকলোৱে অনাগত দিনত আমি একত্ৰিতভাৱে আগবাঢ়ি আহি এনেধৰণৰ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে সংকল্প ল'বৰ কাৰণে আজি ইয়াত সমবেত হৈছোঁ এই কথা পুনৰবাৰ আমি চৰকাৰলৈ আহ্বান জনাইছোঁ যে এই ঘটনাৰ লগত জড়িত থকা দোষী ব্যক্তিসকলক তাৎক্ষণিকভাৱে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক তেওঁলোকৰ ওপৰত যেনেধৰণে আপুনি ব্যৱস্থা গ্ৰহণ কৰি দিম বুলি কৈছিলে সেই ব্যৱস্থা গ্ৰহণ কৰক আৰু আপোনালোকে যেনেধৰণে প্ৰতিশ্ৰুতি দিছিল শ্বহীদ বেদী নিৰ্মাণ কৰি দিম শ্বহীদ ভৱন নিৰ্মাণ কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল আপোনালোক যদি সাম্প্ৰদায়িক দল নহয় আপোনালোক যদি মিথ্যাচাৰী দল নহয় আপোনালোক যদি মিছলীয়া নহয় তেন্তে আপোনালোকে প্ৰতিশ্ৰুতি আখৰে আখৰে ৰূপায়ণ কৰক এই কথা স্পষ্টভাৱে পুনৰবাৰ এই কাৰ্যসূচীৰ পৰা আহ্বান জনাইছোঁ। হয় আমি সৰু ধেমাজি জিলা ছাত্ৰ সন্থাই চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সাম্প্ৰদায়িক বহিৰাগত শক্তিৰ বিৰুদ্ধে আমি সংকল্প দিৱস আয়োজন কৰিছোঁ যেটা আপোনালোকে জানে 2017 চনৰ 6 মাৰ্চ তাৰিখে নিভাস নামৰ এটা সংগঠনে সুবুট বিশ্বাস নামৰ এগৰাকী ব্যক্তিৰ নেতৃত্বত আহি তেওঁলোকে ইয়াত অবৈধ শৰণাৰ্থীক সংস্থাপন দিয়াৰ উদ্দেশ্যে এটা প্ৰতিবাদী সাব্যস্ত কৰিছিল সেই প্ৰতিবাদৰ মাজেৰে আহি তেওঁলোকে চিলাপথাৰ নগৰত প্ৰৱেশ কৰিছিল তাৰ পাছতে চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ আমাৰ যি কাৰ্যালয় আছে সেই কাৰ্যালয়ত প্ৰৱেশ কৰিছিল ইয়াৰ উপৰিও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত থকা শ্বহীদ বেদীত তেওঁলোকে আক্ৰমণ কৰিছিল চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত থকা আমাৰ জাতীয় জীৱনৰ জমান ব্যক্তি সেই সুৰাজ ব্যক্তিসকলৰ ফটোসমূহ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ভূপেন হাজৰিকা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তেওঁলোকে ফটোসমূহ খালি তছনছ কৰি দিছিল সেইদিন ধৰি আমি সৰু ধেমাজি জিলা ছাত্ৰ সন্থাই সংকল্প দিৱস আয়োজন কৰি আহিছোঁ আমাৰ স্পষ্ট কথা এইখন অসমত কোনো বহিৰাগত প্ৰতিষ্ঠান নাই যিহেতু আমি সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে আমি ঐক্যবদ্ধভাৱে আমি বসবাস কৰি থকাৰ পাছত কোনোবা বহিৰাগত অপশক্তি আহি যে আমাক যে ইয়াত আক্ৰমণ কৰিব আমি যে হাত সাৱটি বহি থাকিম সেইটো হ'ব নোৱাৰে তাৰ কাৰণে সংকল্প দিৱস ইয়াত বিভিন্ন প্ৰান্তৰ বিভিন্ন জ্যেষ্ঠ ব্যক্তিসকল আহিছে দলসমূহৰ ব্যক্তিসকল আহিছে সকলোৱে আমি হাতত হাত ধৰি আজি সংকল্প গ্ৰহণ কৰিম যে এইখন অসমৰ পৰা বহিৰাগত অপশক্তিয়ে পুলিয়ে পোখাই উৎখাত হ'ব লাগিব যেতিয়ালৈকে উৎখাত নহ'ব যেতিয়ালৈকে পুলিয়ে পোখাই উৎখাত নহ'ব তেতিয়ালৈকে বহিৰাগত অপশক্তিয়ে ইয়াত এনেকুৱা ধৰণৰ কুকাণ্ড কৰি থাকিব ছাত্ৰ সন্থাই কোনোবাই মানি নলয় কোনোবাই গ্ৰহণ নকৰে তাৰ কাৰণে আজি সংকল্প দিৱস এই সংকল্প দিৱসত আমি পুনৰবাৰ আমি এটা কথা আমি ক'ব বিচাৰিছোঁ যে আজি সেই সময়ৰ যে 17 চনৰ 6 মাৰ্চত যি কাণ্ড হৈ গ'ল সেই কলা দিনটোত অসমৰ তদানীতিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এতিয়া কেন্দ্ৰীয় মন্ত্ৰী তেওঁলোকে এটা বিধায়িনী দল তেওঁ ইয়াত প্ৰেৰণ কৰিছিল বিধায়িনী দলে প্ৰতিশ্ৰুতি দিছিল যে চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ বেদীটো তেওঁলোকে নিৰ্মাণ কৰি দিব চিলাপথাৰ জাতীয় জীৱনৰ যি সুৰাৰ ব্যক্তি আছে তেওঁলোকে প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰি দিব সপোন মিছা আজি 8টা বছৰ পাৰ হৈ গ'ল আজি 8টা বৰ্ষ পাৰ হৈ গ'ল এইখন চৰকাৰে মিছা কথাৰে কৈ তেওঁলোকে যি সময়ত প্ৰতিশ্ৰুতি দি গ'ল সকলো মিছা যিহেতু এটা যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি মৰ্মে এচৰ পৰা শিল এটা এতিয়াও আজিলৈকে নপৰিল তাৰ কাৰণে এইখন যে বিজেপি চৰকাৰ যে আমাৰ খিলঞ্জীয়া বিৰোধী চৰকাৰ শ্বহীদক সন্মান কৰিব নজনা চৰকাৰ জাতীয় জীৱনৰ সুৰাৰ ব্যক্তিসকলক সন্মান কৰিব নজনা চৰকাৰ সেই কথাখিনি স্পষ্ট তাৰ কাৰণে আমি পুনৰবাৰ আমি সকীয়াই দিছোঁ যে এই সংকল্প দিৱস কাৰ্যসূচীৰ পৰা এইখন অসম আমাৰ হয় এইখন অসমত কোনো বহিৰাগত অপশক্তিয়ে আৰু যেন এনেকুৱা কুকাণ্ড কৰিব নোৱাৰে সেই বাৰ্তা আগত ৰাখিয়ে আমি ধেমাজি জিলা ছাত্ৰ সন্থা আজি সংকল্প দিৱস আয়োজন কৰিছোঁ যিহেতু আমি ছাত্ৰ সন্থা কোনো জাতি জনগোষ্ঠীৰ বিৰোধী নহয় আমাক যে আমাৰ খাতাম পৰীক্ষা যি ঐক্য আছে আমাৰ পৰম্পৰা আছে ৰীতি নীতি আছে মাতৃৰ ওপৰত কোনোবাই অত্যাচাৰ কৰিব ৰঙা চকু দেখাব আমি যে মানি ল'ম আমি যে হাতত বহি দিম সেই কথা হ'ব নোৱাৰে তাৰ কাৰণে আজি সংকল্প দিৱস কাৰ্যসূচীৰ পৰা তেনেকুৱা ধৰণৰ বহিৰাগত অপশক্তি আমি পুনৰ সকীয়াই দিছোঁ এইখন অসমত কোনো কালে কোনো দিনেই যেন এনেকুৱা বহিৰাগত অপশক্তিয়ে এনেকুৱা ধৰণৰ কাণ্ড যে কৰিব নোৱাৰে সেইকাৰণে আজি সংকল্প দিৱস।